নমস্কাৰ মই ধনজিত কলিতা পুনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছো 30 ডে স্পেশাল কোর্সটোলে আৰু লৈ আহিছো আপোনালোকৰ মাজলে মেথছৰ 19 নম্বৰ ক্লাছটো আৰু খুবেই সুন্দৰ এটা ক্লাছ আজি পুনৰ আপোনালোকৰ মাজলে লৈ আহিছো আজি আমি এই ক্লাছটোত আলোচনা কৰিবলৈ গৈ আছো এখন খুব সুন্দৰ মডেল কুৱেশ্যন পেপাৰ আৰু যেহেতু মই যোৱাকালি আপোনালোকৰ মাজলে প্ৰথমখন মডেল কুৱেশ্যন পেপাৰ আগবঢ়াইছিলো গতিকে আজিৰ মডেল কুৱেশ্যন পেপাৰখন হৈছে 2 নম্বৰ পেপাৰ আৰু এই মডেল কুৱেশ্যন পেপাৰখন ডিএইচএছৰ যেটো আগন্তুক পৰীক্ষা আহি আছে সেই পৰীক্ষাটোৰ বাবে বহুতে বেছি গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে গতিকে আপোনালোকে ধুনিয়াকে সকলোৱে সম্পূৰ্ণকে শেষলৈ ভিডিওটো চাব এটাও প্ৰশ্ন মিছ নকৰিব কিয়নো আজি আপোনালোকৰ বাবে লৈ অহা আটাইকেইটা প্ৰশ্নই বহুত বেছি গুৰুত্বপূৰ্ণ হয় বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোক সকলোকে অন্য এটা কথা জনাই ল'ব বিচাৰিছো যে যদি আপোনালোকে যিকোনো ধৰণৰ এডুকেশ্যনেল ইনফৰমেশন মেথছৰ বিভিন্ন ধৰণৰ কুৱেশ্যন এনসাৰ আৰু যদি আপোনালোকে মেথছৰ মক টেষ্ট নাইবা কুইজত অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে লিংক ডেসক্ৰিপচনত দিয়া আছে বন্ধুসকল এতিয়া আমি পনে আগবাঢ়িছো ভিডিওটোৰ মূল বিষয়বস্তুৰ মাজলৈ আৰু যোৱাকালি যেহেতু মই টপ 10 বুলি ক'ব লাগিব একেবাৰে টপ লেভেলৰ 10টা প্ৰশ্ন আপোনালোকৰ মাজলৈ আগবঢ়াইছিল গতিকে আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে 11 নম্বৰ প্ৰশ্নটো আৰু এই প্ৰশ্নটো পাৰ্চেন্টেজৰ পৰা লোৱা হৈছে ইয়াতে কি কৈছে প্ৰশ্নটোত যে 4 সমস্ত 2 ভাগৰ 1% আমাৰ 1800 উলিয়াব দিছে হয়নে মানে 4:1/2% অফ 1800 ইজ কি হ'ব 81 51 71 নে 31 ইয়াৰে কোনটো শুদ্ধ উত্তৰ হেতু আমি বাছি উলিয়াব লাগে আৰু এই প্ৰশ্নটো বিগত বৰ্ষৰ এটা ডিএইচএছৰ পৰীক্ষাতে আহিছিল গতিকে খুব সুন্দৰ আৰু একেবাৰে সহজভাৱে আপোনালোকক বুজাই দিছো কেনেকুৱা ধৰণে কৰিব আপোনালোকে চাওক নিশ্চয়কে মোৰ পাৰ্চেন্টেজৰ আগৰ ক্লাছত আপোনালোকে এটা কনসেপ্ট পাইছিলে যে আমাক যদি এনেকুৱা ধৰণে এটা কোৱেশ্যন দিয়া থাকে যে a percentage of b এনেকে যদি আমাক কোৱেশ্যনটো দিয়া থাকে তেতিয়া হলে আমি কি কৰিব পাৰো এই পাৰ্চেন্টেজ চিনডাল আমি এই পিনে লৈ যাব পাৰো আমাৰ কোনো প্ৰবলেম নহয় মানে আমি এনেকে লিখিব পাৰো যে a of b% আমি ধুনিয়াকে এনেকেও লিখিব পাৰো ইয়াত আমাৰ কোনো ধৰণৰ একো প্ৰবলেম নহয় ঠিক আছে আৰু এই কনসেপ্টটো যদি আমি ইউজ কৰো তেতিয়া হলে হয়তো আমাৰ বহু ক্ষেত্ৰতে সুবিধা হোৱা দেখাও যায় গতিকে চাবছো কেনেকুৱা সুবিধা হয় মই হেকিনো বুজাই দিছো যে ইয়াতে চাওক আপোনালোকে 4.5% তাৰ মানে কি হয় 4.5% হয় নে নহয় 4.5% হ'ব 4.5 মানে গটিকে 4.5% কাৰ উলিয়াব দিছে আমাক 4.5% of 1800 মানে 1800 উলিয়াব দিছে এতিয়া আমি যদি এনেকুৱাকে 1800 4.5% উলিয়াব যাও তেতিয়া হয়তো আমাৰ অকমান মানে সময় বেছি লাগিব পাৰে কিন্তু যদি আমি এনেকুৱাকে লিখো যে 4.5 of আমি যদি ধুনিয়াকে ইয়াতে 1800% কৰি দিও তেতিয়া হলে আমাৰ কিবা প্ৰবলেম হ'ব নেকি একো প্ৰবলেম নহয় কাৰণ এইখিনিৰ উত্তৰটো আমি যিমান পাম মানে 4.5% of 1800 এইখিনিৰ উত্তৰটো আমি যেটো উত্তৰ পাম আৰু 4.5 of 1800% এইটোৰো আমি উত্তৰটো একেই পাম কিন্তু আমাৰ কৰিবলৈ এইটো বেছি সুবিধা হ'ব কেনেকৈ সুবিধা হ'ব আপোনালোকে চাওক অফ মানে কি হয় সদায় পূৰণ চিন হয় নে নহয় গতিকে ইয়াতে আপোনালোকে ধুনিয়াকে লিখক 4.5 এই 4.5 টো লিখিলো আমি ইয়াতে তাৰ পিছত অফ মানে কি আছিল অফ মানে আছিল আমাৰ পূৰণ 18% মানে কি 18% মানে হৈছে যদি আমি পাৰ্চেন্টেজ চিনডাল উঠাই দিও তেতিয়া হলে কি হ'ব 1800 টোক আমি কিহেৰে হৰণ কৰিব লাগিব 100 ৰে হৰণ কৰিব লাগিব তাৰ মানে কি কৰিছো ইয়াতে পাৰ্চেন্টেজ চিনডাল আমি নোহোৱা কৰিছো হয়নে এতিয়া চাওক আপোনালোকে যে ইয়াৰে শূন্য দুটা ইয়াৰে শূন্য দুটা আমি ধুনিয়াকে কাটি লৈছো নে এতিয়া চাওক আপোনালোকে যে 4.5 আৰু ওপৰত কি আছে 18 হয় নে নহয় মানে 4.5 আৰু আপোনালোকে 18 টো ধুনিয়াকে এতিয়া পূৰণ কৰি দিয়ক আৰু এনসাৰটো লৈ লওক কিমান হ'ব এটা পূৰণ কৰি চাওক আপোনালোকে কিমান হ'ব হে ইপিনে 8 5 গুণ 40 41 81 মান হ'ব হয়নে আপোনালোকে ধুনিয়াকে চাই লওক ইয়াতে 81 হ'ব ইয়াৰ শুদ্ধ উত্তৰ কোড আছে অপচনটো এ নম্বৰ অপচন মানে এই প্ৰশ্নটোৰ এ নম্বৰ যেটো অপচন সেইটোৱে হ'ব ইয়াতে শুদ্ধ উত্তৰ তো মই আশা কৰিছো আপোনালোকে ধুনিয়াকে বুজি পাইছে তো এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিলে খুব ধুনিয়াকে এতিয়া আপোনালোকে কৰিব পাৰিব আৰু গোটেইখিনি কনসেপ্ট আপোনালোকৰ ধুনিয়াকে ক্লিয়াৰ হৈ গৈছে ইয়াৰ পিছত মই পুনৰ অন্য এটা প্ৰশ্ন লৈছো আৰু এই প্ৰশ্নটো পুনৰ মই পাৰ্চেন্টেজৰ পৰাই লৈছো কিয়নো পাৰ্চেন্টেজৰ পৰা আপোনালোকৰ পৰীক্ষাত হয়তো ম্যাক্সিমাম কোৱেশ্যনে দেখা পোৱা যায় হয়নে আৰু এই প্ৰশ্নটো ইয়াতে কি লোৱা হৈছে যে ইন এন এক্সামিনেশ্যন 94% of the candidate passed and 114 failed how many candidates appeared মানে আমাক কোৱেশ্যনটো এনেকুৱাকে কৈছে যে এটা পৰীক্ষাত 94% ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে পাস কৰিছে আৰু 114 গৰাকী ছাত্ৰ ছাত্ৰী ফেইল কৰিছে আমাক সুধিছে যে সেই যেটো পৰীক্ষা দিছিল সেই পৰীক্ষাটোত কিমান ছাত্ৰ ছাত্ৰীয়ে এপিয়াৰ্ড হৈছিল মানে
কিমান ছাত্ৰ ছাত্ৰী সেই পৰীক্ষাটো দিছিলে আমাক এইটো উলিয়াব দিছে ঠিক আছে আৰু এটা কথা মই আপোনালোকক এই সেগতে কৈলো যে যোৱাকালি মোৰ ভিডিঅ'টোত বহুত কেইজনে কমেন্ট কৰিছিলে যে প্ৰশ্নসমূহ ইংৰাজীত আহিব নেকি বা প্ৰশ্নসমূহ মই ইংৰাজীত কিয় লৈছো অসমীয়াত মই কিয় লোৱা নাই হয়নে তো এই কথাটো মই ক্লিয়াৰ কৰি দিছো আপোনালোকক যে পৰীক্ষাৰ প্ৰশ্নসমূহ ইংৰাজীত যে আহিব তেনেকুৱা কোনো কথা নহয় কিন্তু বিগত বৰ্ষৰ প্ৰশ্নসমূহ ইংৰাজীত আহিছিলে কিন্তু মোৰ অনুমান এইবাৰ হয়তো প্ৰশ্নসমূহ মাল্টি ল্যাঙ্গুৱেজো হ'ব পাৰে মানে অসমীয়া ইংৰাজী বড়ো তাৰ পিছত বেংগলী ঠিক এনেকুৱা ধৰণৰ মানে ল্যাঙ্গুৱেজত আহিব পাৰে নাহিবও পাৰে গতিকে চাওক এতিয়া আমাৰ কথা হল যে আমি ইংৰাজীত কিয় শিকি আছো তো ইংৰাজীত শিকাৰ লগে লগে আমাৰ কিছুমান সুবিধা হৈছে যিসকলে আমি অসমীয়া মিডিয়ামৰ যে আমি কিছুমান ওয়াৰ্ড আমি ধুনিয়াকে মানে ষ্ট'ৰ কৰিব পাৰিছো আমাৰ ব্ৰেইনত হয়নে মানে যেহেতু প্ৰশ্নটো মই ইংৰাজীত লৈছো কিন্তু অসমীয়াত মই বুজাই দি আছো গোটেইখিনি কথা মই অসমীয়াতে বুজাই দিছো যেনে এই কোৱেশ্চনটো কি কৈছে যে এটা পৰীক্ষাত 94% ছাত্ৰ ছাত্ৰীয়ে কি হৈছে পাছ কৰিছে আৰু 114 গৰাকী ছাত্ৰ ছাত্ৰী ফেইল কৰিছে হয়নে নহয় আমাক সুধিছে যে পৰীক্ষাটোত কিমান ছাত্ৰ ছাত্ৰীয়ে মানে অৱতীৰ্ণ হৈছিল আমাক সেই কথাটো সুধিছে গতিকে একদম ধুনিয়াকে আমি প্ৰশ্নটো বুজি পাইছো লগতে আমি ইংৰাজী কিছুমান ওয়াৰ্ডও ধুনিয়াকে শিকিব পাৰিছো তো আমাৰ বাবে লাভে হয় যদি আমি ইংৰাজীত প্ৰশ্নখিনি শিকো ঠিক আছে তো এইটো ডাউট আপোনালোকৰ ক্লিয়াৰ হৈ গল এতিয়া আপোনালোকে চাওক যে এই প্ৰশ্নটো আমি কেনে ধৰণে সমাধান কৰিম আমাক কৈছে যে 94% ষ্টুডেন্ট পাছ কৰিছে তো ফেইল কিমান কৰিছে 94% ষ্টুডেন্টে যদি পাস কৰে তেতিয়াহলে ফেইল কৰা ষ্টুডেন্ট কিমান হ'ব বলে 6% হ'ব কিয় 6% হ'ব যে যি কোনো ক্ষেত্ৰতে সদায় কি হয় সৰ্বমুঠ যদি আমি ক'ব লাগে তেতিয়াহলে সদায় 100% বুলি কও মানে এটা পৰীক্ষাত 100% পৰীক্ষাত মানে অৱতীৰ্ণ হ'ব হয়তো 100% পাস কৰিব হয়তো 100% ফেইল কৰিব ঠিক 100% বুলি কোৱাৰ লগে লগে আমি কি বুজি পাও যে গোটেইখিনিয়ে হয়নে নহয় গতিকে গোটেইখিনি ষ্টুডেন্টে পৰীক্ষা যি দিছিলে আমি কিমান ষ্টুডেন্টৰ পাৰ্সেন্ট লৈ লম হেতুত সদায় 100% লম কাৰণ 100% গোটেই মুঠটোক বুজায় আৰু মুঠৰ পৰা যদি 94% কি হৈছে পাস কৰিছে তো ফেইল কিমান কৰিছে ফেইল কৰিছে 6% এতিয়া আমাক 6% বুলি কিন্তু ইয়াতে কত লিখি দিয়া নাই কিন্তু আমি এটো কথা নিজেই বুজি পাইছো কিয় যে 94% পাস তেনেহলে ফেইল কিমান 6% এতিয়া এই 6% সমান কিমান জন বুলি কৈছে ইয়াতে 114 জন মানে আমা কোৱেশ্চনটোত কৈছে যে 114 জন ফেইল কৰিছে এটা এই 114 জন মানে কি এই 114 জন মানে 6% মানে 6% মানে 114 জন গটিকে 6% মানে আমি কিমান পালো 114 জন 1% মানে আমি এটা কিমান পাম যে 6% মানে যদি 114 হয় তেতিয়া হলে 1% মানে কিমান হ'ব 6 ৰে আমি 114 হৰণ কৰিব লাগিব কিমান পাম আমি কিমান 6 গুণ 114 হয় 19 6 গুণ হয়নে নহয় যে 19 6 গুণ আমি কিমান পালো 114 তাৰ মানে আমি কি বুজি পালো ইয়াতে যে এই যেটো 1% ৰ ভ্যালু আমি কিমান পালো 19 পালো এতিয়া 100% পৰীক্ষাত কি হৈছিল অৱতীৰ্ণ হৈছিল হয়নে নহয় 94 পাস কৰিছে আৰু 6 ফেইল কৰিছে কিন্তু পাস কৰা ফেইল কৰা গোটেই ষ্টুডেন্ট লগ লগালে কিমান হ'ব 100% হ'ব তো 100% ইকুৱেল কিমান হ'ব যে 1% মানে যদি ইয়াতে 19 হয় তেতিয়াহলে 100% মানে কিমান হ'ব আমি ধুনিয়াকে এতিয়া লিখিব পাৰিম যে কিমান 100% মানে বলে 19 কাৰণ 1% মানে 19 তো 100 মানে কিমান 19 গতিকে ইয়াতে উত্তৰ আমি ধুনিয়াকে পাই গলো সি নম্বৰ অপচন দেখিছে কোনো সূত্ৰ আমি ইয়াতে ইউজ কৰা নাই জাস্ট কনসেপ্ট বুজিছো কোৱেশ্চন বুজিছো আৰু এনসাৰ আমি ধুনিয়াকে উলিয়াই লৈছো আৰু মই আখাও কৰিছো আপোনালোকে ধুনিয়াকে কনসেপ্ট খিনি বুজিও পাইছে চাওক আৰু ইয়াতে এটা প্ৰশ্ন লৈছো আৰু এই প্ৰশ্নটো মই পুনৰ পাৰ্সেন্টেজৰ পৰা লৈছো কিয় পাৰ্সেন্টেজৰ পৰা মই ইমান বেছি প্ৰশ্ন লৈছো যে পাৰ্সেন্টেজটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় বিশেষকৈ কম্পিটিটিভ এক্সাম খিনিৰ বাবে হয়নে আৰু এই যেটো ডিএইচএছ ৰ এক্সাম আহি আছে ইয়াতটো পাৰ্সেন্টেজৰ পৰা ম্যাক্সিমাম কোৱেশ্চন আহে এতিয়া চাওক এই কোৱেশ্চনটো কেনেকুৱা ধৰণৰ লোৱা হৈছে যে the two number are 11.11% and 12.5% more than the third number find the third number আমাক কৈছে যে দুটা সংখ্যা তৃতীয় সংখ্যাটোতকে 11.11% আৰু 12.5% ডাঙৰ আমাক সুধিছে যে তৃতীয় সংখ্যাটো কি তো আমি নাজানো ইয়াতে প্ৰথমটো সংখ্যা কি সেকেন্ডটো সংখ্যা কি থাৰ্ডটো সংখ্যা কি আমি এটাও নাজানো তো নিজেই আমি ধৰি লৈছো যে প্ৰথমটো সংখ্যা আমি a বুলি ধৰিছো সেকেন্ডটো সংখ্যাক আমি b বুলি ধৰিছো আৰু থাৰ্ডটো সংখ্যাক আমি c বুলি ধৰিছো তো কনসেপ্ট খিনি বুজিব দিয়ক আপোনালোকে ধুনিয়াকে কনসেপ্ট বুজিলে কোনো টেনচন নাই আৰু ধুনিয়াকে বুজিও পাব চাব আপোনালোকে আমাক ইয়াতে কি কৈছে যে টু নাম্বাৰ আৰ 11.11% and 12.5% more than third number মানে এটো 11.11% তো কি প্ৰথমটো সংখ্যাৰ কথা কৈছে মানে প্ৰথমটো সংখ্যা 3 নম্বৰ যেটো সংখ্যা সেই সংখ্যাটোতকে 11.11% ডাঙৰ মানে a যেটো সংখ্যা এই a টো c টোতকে 11.11% ডাঙৰ এতিয়া 11.11% মানে কিমান বলে 11.11% মানে আমি সকলোৱে জানো 9 ভাগৰ 1 হয়নে ফ্ৰেকশনত এইটো হয় মানে 3 নম্বৰ সংখ্যাটো যদি 9 হয় তেতিয়া হলে
এক নম্বৰ সংখ্যাটো কি হ'ব লাগিব নতকে এক বেছি হ'ব লাগিব তাৰ মানে এক নম্বৰ সংখ্যাটো আমি কিমান পালো 10 পালো তো ক্লিয়াৰ ন এইখিনিলৈকে ঠিক একেদৰে 12.5% মানে কিমান বলে 12.5% মানে 8 ভাগৰ 1 হয় নে নহয় এইখিনি বুজি পাইছে আপোনালোকে অৰ্থাৎ যেটো 3 নম্বৰ সংখ্যা সেইটো যদি 8 হয় তেতিয়া হলে 2 নম্বৰ সংখ্যাটো কি হ'ব 8তকে 1 ডাঙৰ মানে 2 নম্বৰ সংখ্যাটো কিমান হ'ব এতিয়া 9 হ'ব ঠিক আছে ইয়ালৈকে ধুনিয়াকে ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া চাওক যে আমি ইয়াতে সংখ্যা পালো প্ৰথমটো সংখ্যা দেখিলো কিমান 10 2 নম্বৰ সংখ্যাটো আমি কিমান দেখিলো 9 3 নম্বৰ সংখ্যাটো কিন্তু আমি দুটা দেখিলো মানে এবাৰ দেখিলো আমি 10 আৰু এবাৰ আমি কি দেখিলো 9 দেখিলো হয়নে মানে সৰি বাৰু এবাৰ 9 দেখিলো আৰু এবাৰ আমি কি দেখিলো 8 দেখিলো হয়নে কিন্তু দুটাটো হ'ব নোৱাৰে সংখ্যাটো তো এটাই সংখ্যা হয় 9 হ'ব লাগিব নতুবা কি হ'ব লাগিব 8 হ'ব লাগিব এতিয়া এই দুটা সংখ্যাক যদি আমি এটা সংখ্যা কৰি লও মানে 9 টো আৰু 8 টো যদি আমি এটাই বনাই লও তেতিয়ালে আমি কি কৰিব লাগিব 9 আৰু 8 ৰ আমি লখাগু ল'ব লাগিব 9 আৰু 8 ৰ লখাগু কিমান বলে 72 মানে 9 টোকো আমি 72 বনাইছো 8 টোকো আমি 72 বনাইছো এতিয়া 9 টো 72 বনোৱাতে 9 ৰ লগত কি পূৰণ দিয়া গৈছে 9 ৰ লগত 8 পূৰণ দিয়া গৈছে গতিকে 9 টোৰ লগত কোনটো ৰিলেট আছিল 10 টো ৰিলেট আছিল গতিকে 10 টোৰ লগত আমি কি কৰিব লাগিব 8 পূৰণ দিব লাগিব গতিকে 10 8 গুণ কিমান হ'ব 80 হ'ব মানে আমি প্ৰথমটো সংখ্যা কিমান পালো 80 পালো ক্লিয়াৰ ন ইয়ালৈকে আপোনালোকৰ ধুনিয়াকে তাৰ পিছত 2 নম্বৰ সংখ্যাটো কি হ'ব এতিয়া চাওক এবাৰে 3 নম্বৰ সংখ্যাটো 8 আছিল 8 ৰ পৰা 72 হল 8 ৰ লগত মানে 9 পূৰণ দিয়া গল গতিকে 9 ৰ লগতো 9 পূৰণ দিব লাগিব 9 9 কিমান হ'ব ইয়াতে 81 হ'ব মানে এতিয়া আমি গম পাই গলো কি যে প্ৰথমটো সংখ্যা কিমান 80 2 নম্বৰ সংখ্যাটো 81 3 নম্বৰ সংখ্যাটো 72 তো আমাৰ ইয়ালৈকে ধুনিয়াকে পুৰা ক্লিয়াৰ হৈ গৈছে এতিয়া আমাৰ এনসাৰ সমূহ ওলাই গৈছে আমাক কি উলিয়াব দিছিলে 3 নম্বৰ সংখ্যাটো উলিয়াব দিছে গতিকে 3 নম্বৰ সংখ্যাটো কি আছে ইয়াতে 72 আছে গতিকে অপচন কি হ'ব ইয়াতে বি নম্বৰ অপচনটো তো পুৰা ক্লিয়াৰ আপোনালোকৰ চাওক এবাৰ আমি আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলে এইটোও খুব সুন্দৰ হয় প্ৰশ্নটো আৰু এইটো পুনৰ পাৰ্সেন্টেজৰ পৰাই লোৱা হৈছে আপোনালোকে ধুনিয়াকে চাওকছো ইয়াতে কি কৈছে যে হোৱাট উইল বি দা 0.08% অফ 48 মানে 48 ৰ 0.08% ৰ আমাক ভ্যালু উলিয়াব দিছে গতিকে এইটো যদি আমি আগৰ নিচিনা লিখো মানে 0.08 আমি এইটো লিখি কিনে অফমানে তো আমাৰ পুৰণে আছিল পার্সেন্টেজ দাল যদি আমি হেইবাগে দিও মানে 48% লিখো 48% মানে কি আছিল আমাৰ বলে 100 ভাগৰ 48 হয়নে ইয়ালৈকে তো আপোনালোকে সকলোৱে জানে এতিয়া চাওক আপোনালোকে যে ইয়াৰ ভ্যালুটো কিমান হ'ব ইয়াৰ ভ্যালুটো যেনেকৈ আছে তেনেকৈ থাকিব হয়নে 0.08 তাৰ পিছত ইয়াতে পূৰণ 148 এৰে হৰণ কৰিলে কি হ'ব 0.48 হ'ব এতিয়া চাওক আপোনালোকে ধুনিয়াকে বেলেগ একো কৰিব লগা লেথা না ইয়াত মাথো আপোনালোকে কি কৰক পূৰণ কৰক কিমান 48 আৰু 8 হয়নে এই 48 টো আৰু 8 টো আপোনালোকে ধুনিয়াকে পূৰণ কৰক 48 8 গুণ কিমান হ'ব 384 হ'ব হয়নে 48 8 গুণ 384 হ'ব এটা দশমিক কেই ঘৰত বহাব কথাটো হল দশমিকৰ যে ইয়াতে দশমিক আছে 2 ঘৰত ইয়াতে আছে দশমিক 2 ঘৰত গটিকে দশমিকটো উত্তৰত কেই ঘৰত হ'ব লাগিব 4 ঘৰত হ'ব লাগিব কিন্তু ইয়াতে কি আছে 3 ঘৰ আছে গটিকে ইয়াৰ লগত আপোনালোকে এটা শূন্য লগাই দিয়ক আৰু আগত আপোনালোকে কি কৰি দিয়ক দশমিকটো লগাই দিয়ক মানে ইয়াৰে শুদ্ধ উত্তৰ আমি কি পাই গলো 0.0384 এইটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ তো ইয়াতে কোনটো আছে অপচন অপচন B2 কি হল এটা শূন্য কমকে দিয়া গল ন গটিকে অপচন B2 হ'ব কিন্তু লিখাতে মোৰ ভুল হল সকে মানে 0.0384 এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ পুৰা ক্লিয়াৰ আপোনালোকৰ সকলোৰে ক্লিয়াৰ ইয়াৰ পিছত আকৌ ধুনিয়া ধুনিয়া প্ৰশ্ন আছে আপোনালোকে কেৱল ধুনিয়াকে সম্পূৰ্ণকে সকলো ভিডিওটো চাব এবাৰ আগবাঢ়িছো ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ আৰু খুব সুন্দৰ প্ৰশ্ন আপোনালোকৰ বাবে এইটো লোৱা হৈছে আৰু এই প্ৰশ্নটো প্ৰফিট আৰু লছৰ পৰা লোৱা হৈছে আপোনালোকে নিশ্চয় সকলোৱে জানে যে প্ৰফিট আৰু লছ বহুত বেছি গুৰুত্বপূৰ্ণ হয় গতিকে এই কনসেপ্টটো আপোনালোকে ধুনিয়াকে শিকি লওক ইয়াতে প্ৰশ্নটোত কি কৈছে যে এ শ্বপকিপাৰ সোল্ড টু মোবাইল এট দ্য ৰেট অফ 9900 হয়নে মানে 9900 টকাকে দুটা মোবাইল কি কৰিছে এজন দোকানী বিক্ৰী কৰিছে দেয়াৰ ইজ এ 10% প্ৰফিট ওয়ান মোবাইল এণ্ড অনাদাৰ ইজ লছ 10% মানে ইয়াতে এটা মোবাইলত 10% লাভ হৈছে আৰু আনটো মোবাইলত কি হৈছে 10% লোকসান হৈছে আমাক কৈছে যে ফাইন হিজ নেট প্ৰফিট অফ লছ পাৰ্সেন্ট মানে আমাক সেই দোকানীজনৰ যেটো প্ৰফিট হৈছে নাইবা যেটো লোকসান হৈছে তাৰে নেট যেটো মানে কন্ডিশন হেতু আমাক ধুনিয়াকে উলিয়াব দিছে গতিকে আমি কেনেকুৱাকে উলিয়াম ধুনিয়াকে আপোনালোকে ইয়াতে চাই থাকিব প্ৰথম কথা দোকানীজনে দুটা মোবাইল বিক্ৰী কৰিছে আৰু মোবাইল দুটা কিমানকে বিক্ৰী কৰিছে 9900 টকাকে হয়নে গতিকে চাওক মই আপোনালোকক ধুনিয়াকে শৰ্ট ট্ৰিক্সৰ জৰিয়তে শিকাই দিছো ফৰ্মেলি কৰিব গলে আপোনালোকৰ বহুত টাইম যাব হয়নে আৰু এই শৰ্ট ট্ৰিক্স মতে কৰিলে আপোনালোকে একদম চুটকিমে কৰিব পাৰিব কেনেকৈ কৰিব পাৰিব চাওক প্ৰথমটো মোবাইল কি কৰিছে 10% লছত বিক্ৰী কৰিছে 10% মানে কি আছিল আমাৰ বলে 10 ভাগৰ 1 হয়নে নহয় তাৰ মানে যদি বস্তুটোৰ মানে মোবাইলটোৰ যদি কিনা দাম
10 টকা হয় তেতিয়াহ'লে বেচা দাম কিমান হ'ব SP কিমান হ'ব মানে 10ত 1 লাভ হৈছে প্ৰথমটোত লাভ হৈছে গতিকে 10ত 1 লাভ মানে কি 11 টকাত বেচিছে ঠিক একেদৰে সেকেন্ড বস্তুটো কি কৰিছে 10% লোকসান মানে 10ত যদি বস্তুটো কি হৈছিলে কিনিছিলে তেতিয়াহ'লে বেচিছে কিমানত নট বেচিছে ইয়ালৈকে ক্লিয়াৰ ন আপোনালোকৰ ধুনীয়াকৈ সকলোৰে এতিয়া চাওক আমাক মানে ইয়াতে প্ৰশ্নটোত কি কৈছে দোকানীজনে মোবাইল দুটা কি কৰিছে 9900 কে বিক্ৰী কৰিছে 9900 কে মানে কি দুটা মোবাইল একে দামত বিক্ৰী কৰিছে কিন্তু ইয়াতে আমি কি কন্ডিশন দেখা পাইছো মানে এই যেটো সেলিং প্ৰাইস দুটাতে আমি কি দেখা পাইছো একবাৰ 11ত বিক্ৰী কৰিছে একবাৰ নট বিক্ৰী কৰিছে কিন্তু কোৱেশ্চনে কৈছে দুটা একে ৰেটত বিক্ৰী কৰিছে এটোটো হ'ব নোৱাৰে আমাৰ দুটা বেচা দাম একে হ'ব লাগিব গতিকে আমি বেচা দাম দুটা কি কৰিব লাগিব প্ৰথমতে একে কৰি ল'ব লাগিব গতিকে বেচা দাম দুটা যদি আমি একে কৰো কি কৰিব লাগিব ইহটো তাৰ এলসিএম ল'ব লাগিব মানে প্ৰথমটো বেচা দামো আমি 99 কৰিব লাগিব যেহেতু এলসিএম তো 99 আৰু সেকেন্ডটো বেচা দাম আমি কি কৰিব লাগিব 99 কৰিব লাগিব ইয়ালৈকে বুজি পাইছে আপোনালোকে এতিয়া চাওক 11 তো আমি 99 বনাইছো তো 10 তো আমি কি কৰিব লাগিব 11 ৰ লগত জি পূৰণ দিছিলো 10 ৰ লগত আমি সেই পূৰণ দিব লাগিব 11 ৰ লগত আমি 9 পূৰণ দিছো গতিকে 10 ৰ লগত আমি 9 পূৰণ দিম 10 9 গুণ কিমান বলে 90 9 ৰ লগত কি পূৰণ দিছো 99 পোৱাতে বলে 11 তো এইটো 10 ৰ লগত আমি 11 পূৰণ দিব লাগিব 11 10 গুণ কিমান বলে 110 এতিয়া চাওক আমাৰ ধুনীয়াকৈ মিলি গৈছে যে কিনা দাম দুটা আমি পালো কিমান এটাৰ পালো 90 এটাৰ পালো 110 আৰু বেচা দাম আমি কিমান পালো 99 তো এতিয়া চাওক ইয়াতে আমি গোটেইখিনি কথা ধুনীয়াকৈ পাই যাম যে যেতিয়া মোবাইল দুটা কিনিছিল তেতিয়া কিমান খৰচ হৈছিলে ইবাগে 90 তাৰ পিছত ইবাগে 110 টোটাল কিমান খৰচ হৈছিলে বলে টোটাল ইয়াতে খৰচ হৈছিলে 200 টকা হয়নে টোটাল খৰচ কিমান হৈছিলে ইয়াতে 200 টকা খৰচ হৈছিলে আৰু বেছি কিনে কিমান দাম পাইছে ইয়াতে যে বস্তু দুটা বিক্ৰী কৰি কিনে পাইছে 99 মানে কিমান 198 তেও বিক্ৰী কৰি কিনে পাইছে তো ইয়ালৈকে ধুনীয়াকৈ ক্লিয়াৰ আপোনালোকৰ মানে কিনা দাম আছে 200 টকা বেচা দাম হৈছে 198 টকা এতিয়া লস হৈছে না লাভ হৈছে বলে লোকসান হৈছে কিমান লোকসান হৈছে যে 2 টকা লোকসান হৈছে 2 টকাটো কাৰ ওপৰত লোকসান হৈছে 200 ৰ ওপৰত লোকসান হৈছে 2 টকাটো হয়নে 200 ৰ ওপৰত 2 টকা লোকসান হৈছে গতিকে এটো যদি আমি পাৰ্চেন্টেজত লৈ যাও 100% পূৰণ কৰিব লাগে তেতিয়া পাৰ্চেন্টেজত গুচি যায় বস্তুটো এইখিনি মই আগতে শিকাইছো আপোনালোকক বহুতবাৰ এতিয়া চাওক আপোনালোকে ইয়াৰে এটা শূন্য ইয়াৰে এটা শূন্য আৰু ইয়াৰে দুটা ধুনীয়াকৈ কাটি দিয়ক 2 ৰে 2 কাটি দিয়ক একবাৰ ঠেক্স গল গতিকে 1% কি হ'ব ইয়াতে লোকসান যেটো হৈছিল কন্ডিশনটো 1% লোকসান হল গতিকে ইয়াতে উত্তৰ আমি কি পালো এ নম্বৰ অপচনটো আৰু এইটোৱে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে দোকানীজনৰ সৰ্বমুঠ 1% কি হৈছে ইয়াতে লোকসান হৈছে তো ক্লিয়াৰ ন আপোনালোকৰ ধুনীয়াকৈ ক্লিয়াৰ চাওক আকৌ মই ইয়াতে অন্য এটা প্ৰশ্ন লৈছো আৰু এই প্ৰশ্নটো মই পুনৰ প্ৰফিট আৰু লছৰ পৰাই লৈছো যাতে কনসেপ্ট বিলাক আপোনালোকে একেলগে ধুনীয়াকৈ ক্লিয়াৰ কৰি গৈ থাকিব পাৰে চাওক ইয়াতে প্ৰশ্নটো কেনেকুৱা যে এ কাও এণ্ড এ গট সোল্ড এট দ্য সেম প্ৰাইস মানে এটা গৰু আৰু এটা ছাগলী একে দামত বিক্ৰী কৰিছে তাৰ পিছত কি কৈছে দ্য প্ৰফিট অন এ কাও ইজ 10% এণ্ড দ্য লছ অন গট 12.5% মানে গৰুটোত 10% লাভ হৈছে ছাগলীটোত 12.5% লোকসান হৈছে আমাক কৈছে যে ফাইন্ড দা কস্ট প্ৰাইস অফ এ কাও মানে গৰুটোৰ আমাক কিনা দাম উলিয়াব দিছে যে তাৰ পিছত আমাক কৈছে ইফ টোটাল লছ ইজ 400 হয়নে মানে যদি সৰ্বমুঠ লোকসান 400 টকা হয় তেওঁৰ বেপাৰ খলা তেতিয়া হলে গৰুটোৰ আমাক কিনা দাম উলিয়াব দিছে কিমান হ'ব ঠিক আছে তো একেই ধৰণত একেই প্ৰসেছত আমি এটো কৰিবলৈ গৈ আছো প্ৰথমতে 10% মানে আছিল আমাৰ কিমান বলে 10% মানে আছিল আমাৰ 10 ভাগৰ 1 মানে কিনা দাম যদি 10 হয় তেতিয়া হলে বেচা দাম কিমান হ'ব 10ত 1 লাভ হৈছে 11 হ'ব তাৰ পিছত 12.5% মানে কি আছিল 12.5% মানে আছিল আমাৰ 8 ভাগৰ 1 হয়নে এইবিলাক পাৰ্চেন্টেজ টেবুলৰ কথা আৰু নিশ্চয় আপোনালোক সকলোৰে পাৰ্চেন্টেজ টেবুল মনতো আছে হয়নে এতিয়া আপোনালোকে চাব যে 8 যদি কিনা দাম হয় বেচা দাম কিমান হ'ব 7 হ'ব কাৰণ 1 লোকসান হৈছে প্ৰথমটো কাৰ আছিল এইটো আছিল গৰুটোৰ আৰু এইটো হৈছে কাৰ ছাগলীটোৰ গটৰ ঠিক আছে ইয়ালৈকে ধুনীয়াকৈ ক্লিয়াৰ এতিয়া আমাক কৈছে কোৱেশ্চনত যে বেচা দাম দুটা সমান সেম প্ৰাইস কিন্তু আমি ইয়াতে পাইছো বেলেগ বেলেগ এবাৰ 11 পাইছো একবাৰ মানে 7 পাইছো তো এই দুটা আমি একে বনাই দিম প্ৰথমটো আমি 77 বনাই দিম এলসিএম টো লৈ কিনে সেকেন্ডটো আমি 77 বনাই দিম এতিয়া চাওক প্ৰথমতে আমি 7 পূৰণ কৰিছো তো ইয়াতো 10 ৰ লগত 7 পূৰণ কৰিব লাগিব 10 7 গুণ কিমান হ'ব বলে 70 মানে আমি ইয়াতে কি বুজি পালো গৰুটোৰ বেচা দাম 77 ছাগলীটোৰ বেচা দাম 77 গৰুটোৰ কিনা দাম আমি কিমান পালো 70 আৰু ছাগলীটোৰ আমি কিনা দাম কিমান পাম 7 11 গুণ গতিকে 8 11 গুণ কিমান হ'ব ইয়াতে 88 হ'ব হয়নে মানে ছাগলীটোৰ কিনা দাম কিমান 88 আৰু গৰুটোৰ কিনা দাম কিমান 70 গতিকে এতিয়া আমি ধুনীয়াকৈ কৰিব পাৰিম কি কৰিব পাৰিম চাওক আপোনালোকে প্ৰথমতে কিনাতে কিমান খৰচ হৈছিল হেতু চাওক আপোনালোকে ইবলে ইয়াতে কিনাতে খৰচ হৈছে কিমান 8 আৰু হাতে এঠে কিমান হ'ব ইয়াতে 15 মানে 158 টকা ইয়াতে কিনাতে খৰচ হৈছে আৰু বেচাতে কিমান পাইছে বেচাতে পাইছে ইয়াতে 154 হয়নে
মানে ইয়াৰ পৰা আমি কি বুজি পালোঁ যে 158 টকা গৰুটো আৰু ছাগলীটো কিনাতে তেওঁৰ খৰচ হৈছে আৰু 154 গৰুটো আৰু ছাগলীটো দুয়োটা বেচাতে তেওঁ পাইছে এতিয়া লোকচান কিমান হৈছে এই যে আমি পাইছোঁ এইখিনি একচুৱেলি ৰেচিঅ' ঠিক আছে এইখিনি একচুৱেলি আমি ৰেচিঅ' পাইছোঁ গতিকে ইয়াতে কিমান ৰেচিঅ' কম হৈছে মানে লোকচান কিমান হৈছে 58 কিনিছিল 54 বেচিছে তাৰ মানে 4 ৰেচিঅ' ইয়াতে লোকচান হৈছে আৰু 4 ৰেচিঅ' লোকচান হৈছে তাৰ মানে প্ৰশ্নটোত আমাক কি কৈছে যে 400 টকা লোকচান হৈছে তাৰ মানে 4 ৰেচিঅ' বৰাবৰ কিমান 400 টকা তো 1 ৰেচিঅ' বৰাবৰ কিমান হ'ব এতিয়া 1 ৰেচিঅ' বৰাবৰ 100 টকা আৰু আমাক সুধিছে কি ইয়াতে বোলে ইয়াতে আমাক সুধিছে কাৰ বোলে এই যেটো আছিলে গৰুটোৰ আমাক কি সুধিছে কিনা দাম সুধিছে গতিকে গৰুটোৰ কিনা দাম কিমান আছিলে 70 ৰেচিঅ' চাওক আপোনালোকে 1 ৰেচিঅ' মানে যদি 100 হয় 70 ৰেচিঅ' মানে কিমান হ'ব 7000 হ'ব হয় নে নহয় 70 100 গুণ 7000 গতিকে আমি ইয়াতে ধুনীয়াকৈ পাই গ'লো যে গৰুটোৰ যেটো কিনা দাম সেইটো কিমান আছিল ইয়াতে যে গৰুৰ কিনা দাম আছিলে 7000 টকা তো ধুনীয়াকৈ আপোনালোকে উলিয়াব পাৰিছে ছাগলীটোৰ উলিয়াব দিলে কিমান হ'ব 88 পূৰণ কৰিব লাগিব 100 লগত মানে 8800 টকা হ'ব হয়নে আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ খুব সুন্দৰ হয় এই প্ৰশ্নটো চাওকচোন ইয়াতে কি কৈছে এই প্ৰশ্নটো পুনৰ প্ৰফিট আৰু লছৰ পৰাই লোৱা হৈছে কিন্তু প্ৰশ্নটো অকমান বেলেগ ধৰণৰ হয়নে মানে ইয়াতে প্ৰশ্নটো কি কৈছে দ্য সেলিং প্ৰাইচ অফ 12 আইটেম ইজ ইকুৱেল টু কষ্ট প্ৰাইচ অফ 18 আইটেম ফাইণ্ড দ্য প্ৰফিট পাৰ্চেণ্ট মানে আমাক কৈছে ইয়াতে যে 12টা বস্তুৰ বেচা দাম আৰু 18টা বস্তুৰ কিনা দাম সমান বুলি কৈছে আমাক সুধিছে যে ইয়াতে লাভৰ যেটো শতাংশ হয় লাভৰ শতাংশটো কিমান হ'ব আমাক উলিয়াব দিছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত বহুতে আহে নিশ্চয় আপোনালোকে দেখিছে ইয়াতে আমাক কি কৈছে যে সেলিং প্ৰাইচ মানে SP টো কিমান বুলি কৈছে যে SP টো যদি আমি 12টা বস্তুৰ লওঁ আৰু আমাৰ কি বুলি কৈছে আনহাতে যদি CP টো যদি 18টা বস্তুৰ লওঁ তেতিয়াহ'লে এই দুয়োটা সাইড কি হৈ যাব বুলি কৈছে এই দুয়োটা সাইডে সমান হৈ যাব বুলি কৈছে হয়নে এই দুয়োটা সাইড সমান হ'ব বুলি কৈছে এতিয়া সক আমি উলিয়াব লাগে ইয়াতে প্ৰফিট কিমান হৈছে তো প্ৰফিট যদি আমি উলিয়াব লাগে বা লোকসান যদি আমি উলিয়াব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগে যে তেতিয়াহ'লে আমি সদায় গম পাব লাগিব বস্তুটোৰ কিনা দাম কিয়নো কিনা দামৰ ওপৰত ভিত্তি কৰিহে সদায় লাভ আৰু লোকসান উলিয়া হয় গতিকে ইয়াতে সক যদি আমি লাভ বা লোকসান উলিয়াব যাওঁ তেতিয়াহ'লে আমি কিনা দামটো কি কৰিব লাগিব আৰু বেচা দামটোৰ এই ৰেচিঅ'টো আমি উলিয়াই ল'ব লাগিব ঠিক আছে কিনা দামটোৰ আৰু বেচা দামটোৰ আমি ৰেচিঅ' উলিয়াব লাগিব এতিয়া আমি ৰেচিঅ'টো কেনেকৈ উলিয়াম চাওক ইয়াতে আমাক কি কৈছে দিয়া আছে বেচা দাম 12টা বস্তুৰ আৰু কিনা দাম 18টা বস্তুৰ গতিকে আমি যদি এনেকুৱা ৰেচিঅ' বনাই লওঁ তেতিয়াহ'লে আপোনালোকে এই SP যেটো মান থাকে সেইটো আপোনালোকে ইয়াতে CP দিব লাগিব যদি এনেকুৱা ৰেচিঅ' বনাই লয় কিমান আছে SP 12 গতিকে আপোনালোকে CP দিব লাগিব 12টো আৰু CP 18 আছে গতিকে SP দিব লাগিব আপোনালোকে এই 18টো আপোনালোকৰ গোটেই খেলাখন হৈ গ'ল এতিয়া শেষ মানে চাওক কিনা দাম হৈছে 12 টকা বেচা দাম হৈছে আপোনালোকৰ 18 টকা এতিয়া 12 টকাত কিনি 18 টকাত বেচিছে লাভ কিমান হৈছে আপোনাৰ 6 টকা লাভ হৈছে এই 6 টকাটো কাৰ ওপৰত বেছ কৰি লাভ হৈছে 12 টকাৰ ওপৰত বেছ কৰি লাভ হৈছে ঠিক আছে আপোনালোকে এতিয়া ধুনীয়াকৈ গম পাই যাব যে 12 ভাগৰ 6 তাৰ মানে কিমান আপোনালোকে ধুনীয়াকৈ এইটো সৰু কৰি লওক বাৰু 6 গুণ 6 6 দুগুণ 12 মানে হাফ মানে কি আছিল পাৰ্চেন্টেজত নিয়াৰ লগে লগে যে হাফ মানে আছিল সদায় 50% হয়নে হাফ মানে কিমান হয় 50% হয় গতিকে ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু কোনটো হ'ব ইয়াতে থকা ডি নম্বৰ অপচনটো হ'ব তুমি আশা কৰিছো আপোনালোকে ধুনীয়াকৈ পৰা কমপ্লিট কৰিব পাৰিছে এবাৰ আগবাঢ়িছো খুব সুন্দৰ এটা প্ৰশ্নৰ মাজলৈ আৰু এই প্ৰশ্নটো ৰেচিঅ' আৰু প্ৰপ'ৰ্চনৰ পৰা লোৱা হৈছে হয়নে নিশ্চয় আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে দেখিছে যে ইয়াতে আমাক কি কৈছে যে ইফ A is to B equal 5:14 and B is to C equal 7:3 find the A is to B is to C মানে A অনুপাত B সমান 5:14 আৰু B অনুপাত C যদি 7:3 হয় তেন্তে A অনুপাত B অনুপাত C ৰ যেটো ভ্যালু হেতু কিমান হ'ব আমি কেনেকৈ উলিয়াম প্ৰথমে আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সমাধান কৰিব লাগিলে A অনুপাত B অনুপাত C আমি এইকেইটা লিখি ল'ব লাগিব এতিয়া আমাক প্ৰশ্নত কি দিয়া আছে প্ৰথমতে A অনুপাত B দিয়া আছে A ৰ মান কিমান দিয়া আছে আমাক 5 দিয়া আছে B ৰ মান আমাক কিমান দিয়া আছে বলে 14 দিয়া আছে হয়নে তাৰ পিছত সেকেন্ড টাইম আমাক B আৰু C ৰ B ৰ মান কিমান দিয়া আছে 7 দিয়া আছে C ৰ মান কিমান দিয়া আছে 3 দিয়া আছে এতিয়া চাওক ইয়াতে দিয়া কি নাই প্ৰথমটো লাইন যদি চাও তেতিয়াহলে ইয়াতে C ৰ মানটো দিয়া নাই গতিকে C ৰ মানটো আমি কি লিখিব লাগিব এই কাখত যেটো মান থাকে মানে ইয়াতে B ৰ কিমান আছে 14 আছে গতিকে এই 14টো আপোনালোকে ইয়াতে C দিব লাগিব ঠিক আছে ঠিক একেদৰে ইয়াতে প্ৰথমটোত একো আমি ভ্যালু দিব পৰা নাই কি ভ্যালু দিম ইয়াতে সাইডৰ ভ্যালুটো সাইডত কি আছে 7 আছে গতিকে 7টো আমি ইয়াতে ধুনীয়াকৈ আনি দিম তো এতিয়া গোটেইখিনি জায়গা ফুলফিল হৈ গৈছে এতিয়া ধুনীয়াকৈ আপোনালোকে থিয়কে পূৰণখিনি কৰক 7 5 গুণ কিমান হ'ব বলে 35 তাৰ পিছত এইভাগে 14 7 গুণ কিমান হ'ব হে 98 তাৰ পিছত এইভাগে 14 3 গুণ কিমান হ'ব বলে 42
গতিকে এতিয়া আপোনালোকে 35:98:42 এইটো উত্তৰ যদি থাকিলেহেঁতেন লিখিব পাৰিলেহেঁতেন কিন্তু যেহেতু এইটো উত্তৰ নাই গতিকে এইটো আপোনালোকে গোটেইকেইটা সৰু কৰি দিয়ক কিহেৰে যাব কাটাকুটি যাব 7ৰে যাব ন 7 5 গুণ কিমান হ'ব 35 14 7 গুণ হ'ব আপোনাৰ 98 7 6 গুণ হ'ব 42 তাৰমানে আমি কি গম পালোঁ ইয়াতে প্ৰথমতে পালোঁ আমি 5 তাৰপিছত আমি পালোঁ কিমান হে 14 ন এইটো তাৰপিছত আমি পালোঁ 14 তাৰপিছত আমি কিমান পালোঁ ইয়াতে 6 মানে 5:14:6 কোড আছে ইয়াতে 5:14:6 সি নম্বৰ অপচনটো হয়নে গতিকে এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ তো মই আশা কৰিছোঁ ধুনীয়াকৈ আপোনালোকে বুজি পাইছে তো এবাৰ চাওক আমি আগবাঢ়িছোঁ ইয়াৰে পিছৰ প্ৰশ্নটোৰ মাজলৈ খুব সুন্দৰ প্ৰশ্ন এই প্ৰশ্নটো ইয়াতে কি লোৱা হৈছে প্ৰাইচ আৰু এক্সপেণ্ডিচাৰৰ কথা কৈছে কি কৈছে প্ৰশ্নটো যে দ্য ৰেচিঅ' অফ ইনকাম অফ নৱনীতা এণ্ড পাপিয়া ইজ 4:3 and their ratio of expenditure is 3:2 each person saved rest 2500 fine আমাক কি কৈছে পাপিয়াছ ইনকাম মানে ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে নৱনীতা আৰু পাপিয়াৰ যেটো ইনকাম সেই ইনকামৰ যেটো ৰেচিঅ' আমাক হেতু এতে ধুনিয়াকৈ দি দিছে কিমান দিছে ইনকামৰ ৰেচিঅ'টো হৈছে তেওঁলোকৰ 4:3 4:3 অনুপাতত তেখেতসকলৰ ইনকাম আৰু তেখেতসকলৰ যেটো খৰচ মানে যেটো এক্সপেণ্ডিচাৰ মানে ব্যয় কৰিব পৰা যেটো ক্ষমতা হেতু কিমান আছে 3:2 ঠিক আছে আৰু গোটেইখিনি মানে তেওঁলোকে ইনকাম তেখেতসকলৰ ব্যয় হেখিনি গোটেইখিনি কৰি কিনে তেখেতসকলে দুয়োজনে কি কৰিব পাৰে মানে 2500 টকা ৰাহিও কৰিব পাৰে ঠিক আছে আমাক সুধিছে যে পাপিয়াৰ যেটো ইনকাম হেতু কিমান হ'ব তো ইয়াতে আমি পাপিয়াৰ ইনকামও নাজানো আমি নৱনীতাৰ ইনকামও নাজানো কিন্তু আমি ধৰি ল'ব লাগিব দুটাৰে ইনকাম কিন্তু দুটাৰে ইনকামৰ ৰেচিঅ' জানো নৱনীতাৰ ইনকামটো 4 আৰু পাপিয়াৰ ইনকামটো 3 গতিকে ইয়াতে যদি আমি নৱনীতাৰ n বুলি লিখিছো বাৰু নৱনীতাৰ ইনকামটো যদি 4x বুলি ধৰি লও তেতিয়া হলে পাপিয়াৰ ইনকামটো আমি কিমান ধৰিব লাগিব 3x বুলি ধৰিব লাগিব ঠিক আছে এইখিনিলৈকে ধুনীয়াকৈ আপোনালোকে বুজি পাইছে এতিয়া চাওক ইয়াৰ পৰা আমি ডাইৰেক্টলি মানে প্ৰশ্নমতে যাব পাৰো প্ৰশ্নমতে আমাক কি বুলি কৈছিলে যে এই যেটো ইনকাম আছে পাপিয়াৰ যেটো ইনকাম বা নৱনীতাৰ যেটো ইনকাম এই ইনকামৰ পৰা যদি 2500 টকাটো আমি মানে বিয়োগ কৰি দিও তেতিয়া হলে আমি কি পাই যাম তেতিয়া আমি এক্সপেণ্ডিচাৰটো পাই যাম পাম নে নাপাম মানে ইনকামৰ পৰা যদি আমি তেখেতসকলৰ ৰাহিখিনি বিয়োগ কৰি দিও তেতিয়া হলে তেখেতসকলৰ ব্যয়খিনি আমি কম পাই যাম মানে আমাৰ কথাটো কেনেকুৱা যে নৱনীতাৰ কি আছিল ইনকাম 4x তেওঁৰ হাতত কিমান আছে বৰ্তমান ৰৈ আছে 2500 টকা এখিনি যদি কৰি দিও তেতিয়া হলে তেওঁৰ যেটো মানে হাতত ৰাহি থকা বস্তু আছে হেখিনি কিমান হ'ব তেখেতৰ এক্সপেণ্ডিচাৰটো হ'ব হয়নে তো নৱনীতাৰ এক্সপেণ্ডিচাৰ কিমান 3 আৰু পাপিয়াৰ এক্সপেণ্ডিচাৰ কিমান 2 গতিকে আমাৰ এইখিনি ইকুৱেল আমাৰ কিমান পালো ইয়াতে 3 তাৰ পিছত পাপিয়াৰ কি আছে ইয়াতে যে 3x minus 2500 তো এuro 2500 যেটো জমা আছে সমান ইয়াতে কি হ'ব বলে 2 হ'ব তো এইখিনি যদি আমি ধুনিয়াকৈ এতিয়া প্ৰশ্নমতে লিখো প্ৰশ্নমতে লিখিব গলে কেনেকৈ লিখিম যদি আমি এটো ৰেচিঅ' ওয়াইজ লিখো মানে আপোনালোকে চাওকছো 4x minus 2500 by 3x minus 2500 তেতিয়া হলে আমি এবাৰ সমান চিনৰ বাকি কি লিখিব লাগিব 3/2 লিখিব লাগিব হয়নে তেওঁলোকৰ ৰেচিঅ' এই দুটাই আছিল এতিয়া চাওক এটো ধুনিয়াকৈ আপোনালোকে সলভ কৰিব পাৰিব আপোনালোকে এনেকুৱাকৈ ধুনিয়াকৈ বজ্ৰ পূৰণ কৰি দিয়ক প্ৰথমতে 4x 2 গুণ কিমান হ'ব 4x 2 গুণ হ'ব ইয়াতে 8x তাৰ পিছত ইবাগে মাইনাস আছে 2500 2 গুণ কিমান হ'ব ইয়াতে 5000 হ'ব সমান চিন দি দিয়ক এবাৰ আপুনি এটো কৰক 3 গুণ কিমান হ'ব 9x তাৰ পিছত ইবাগে 3 2500 গুণ কিমান হ'ব 7500 হয়নে এইখিনি আমি ধুনিয়াকৈ পাই গলো তো এতিয়া 8x টো ইবাগে আছে হিবাগে পঠাই দিয়ক ইবাগে কি হ'ব এতিয়া ইবাগে যোগ আছে ইবাগে গলে বিয়োগ হ'ব গতিকে 9টা x পৰা 8x গুচি গলে কি থাকিব এটা x থাকিব আৰু ইবাগে 7500 টো আপোনালোকে ইবাগে লৈ হক সমান চিনৰ পাৰ কৰি কিনে ইবাগে মাইনাসত আছে ইবাগে আহিলে প্লাসত আহিব গতিকে ইবাগে মাইনাস 5000 আছে প্লাস 7500 হল গতিকে ইবাগে 2500 টকা মানে ৰয়ে যাব গতিকে আমি x ৰ যেটো ভ্যালু হেতু আমি ধুনিয়াকৈ পাই গলো যে x মানে কিমান হয় 2500 হয় তো x ৰ ভ্যালু পালো মানে আমি উত্তৰটোৱে পালো কাৰণ ইয়াতে নৱনীতাৰ ইনকামটো কি আছে 4x আৰু পাপিয়াৰ 3x x মানে যদি 2500 হয় আমাক সুধিছে পাপিয়াৰ ইনকাম ন গতিকে আগত কিমান লিখিব লাগিব আমি 3 লিখিব লাগিব যেটো 3x আছে তাৰ পিছত x ৰ ভ্যালু কিমান বলে 2500 তো আমাৰ आंसर ওলাই গল 2500 3 গুণ কিমান 7500 কোড আছে आंसरটো সি নম্বৰ অপচন যদি নৱনীতাৰ কলে হেতেন তেতিয়া কি লিখিব লাগিলে হেতেন আমি 10000 লিখিব লাগিলে হেতেন নৱনীতাৰ ইনকাম 10000 টকা আৰু পাপিয়াৰ ইনকাম কিমান 7500 টকা তো ইয়ালৈকে ধুনিয়াকৈ পুৰা ক্লিয়াৰ হৈ গৈছে আপোনালোক আমি হেখৰটো প্ৰশ্নৰ ফালে আগবাঢ়িছো হেখৰটো প্ৰশ্ন আমাক ইয়াতে কি কৈছে প্ৰপোৰ্শন উলিয়াব দিছে হয়নে হোৱাট ইজ দা থাৰ্ড proportional to 9 and 45 মানে 9 আৰু 45 ৰ আমাক তৃতীয় সমানুপাত উলিয়াব দিছে গতিকে আমি সমানুপাত কেনেকৈ উলিয়া কি আছিল ইয়াৰ ফৰম্যাটটো যে a is to b
ইষ্টু কি আছিলে B:C হয়নে আমাৰ এনেকুৱা আছিলে ৰেচিঅ' প্ৰপৰ্চনৰ ফৰ্মেটটো গতিকে ইয়াতে আমাক A আৰু B ৰ ভ্যালুটো দিয়া আছে আমি C ৰ ভ্যালুটো উলিয়াব লাগে A ৰ ভ্যালু কিমান দিয়া আছে 9 দিয়া আছে অনুপাত B ৰ ভ্যালুটো আমাক কিমান দিয়া আছে 45 সমানুপাত 45 তাৰ পিছত আমি নাজানো ন লাষ্ট অনুপাতটো গতিকে আমি হেতু x বুলি ধৰি লৈছো ঠিক আছে ইয়ালৈকে পুৰা ক্লিয়াৰ এতিয়া আপোনালোকে সদায় মনত ৰাখিব যে অনুপাত সমানুপাতৰ ক্ষেত্ৰত সদায় মধ্য অনুপাত দুটাৰ পূৰণফল আৰু প্ৰথমটো আৰু শেষৰটো অনুপাতৰ পূৰণফল সদায় সমান হয় মানে 45 গুণ যিমান হ'ব 9 টোৰ লগত x টো পূৰণ কৰিলে সিমানেই হ'ব মানে 9x গুণ যিমান 45 গুণো সিমানেই হ'ব ঠিক আছে ইয়ালৈকে পুৰা ক্লিয়াৰ আপোনালোকৰ এতিয়া সব x ৰ ভ্যালু ধুনিয়াকে উলিয়াব পাৰিব আপোনালোকে এই 45 পূৰণ 45ক আপোনালোকে ধুনিয়াকে 9 ৰে হৰণ কৰি দিয়ক 9 5 গুণ কিমান 45 তো 45 5 গুণ কিমান হ'ব 45 5 গুণ 10 5 গুণ 25 225 ন 225 এটো কাৰ ভ্যালু পালে আপোনালোকে x ৰ ভ্যালু পালে তো x মানে কি আছিল মানে থাৰ্ড প্ৰপৰ্চনটো আছিল হয়নে গতিকে 3 নম্বৰ যেটো সমানুপাত হেতু আমি ধুনিয়াকে পাই গলো কিমান 225 কোড আছে অপচনটো বি নম্বৰ অপচন গতিকে আপোনালোকে ধুনিয়াকে সকলোৱে বুজি পাইছে বুলি ধৰি লৈছো বাৰু আশা কৰিছো এনেকুৱাকে কাৰণ যিমান পাৰো কিমান সহজ ভাষাতে আপোনালোকক প্ৰতিটো প্ৰশ্ন বুজাই দিবলৈ যত্ন কৰিছো ইয়াৰ মাজতো যদি কোনোবাই বুজি নোপোৱাকে আছে আপোনালোকে ধুনিয়াকে এটো কমেন্টতে হুতি দিব পৰৱৰ্তী সময়ৰ ভিডিঅ' হলেও মই আপোনালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰি দিবলৈ যত্ন কৰিম আৰু যদি আপোনালোকৰ সঁচাকে ভাল লাগিছে বা সকলোৱে যদি ভিডিঅ'টো চাই ভাল পাইছে পুনৰবাৰ কৈছো সকলোৱে ভিডিঅ'টো শেয়াৰ কৰিব বহুতখিনি কষ্ট কৰি আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰভাইড কৰা হয় গতিকে ধুনিয়াকে কেৱল আপোনালোকে ভিডিঅ'সমূহ চাব